নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আপোনালোকৰ বাবে এটা ভাল খবৰ আছে আৰু এটা বেয়া খবৰ আছে। কি খবৰ মই এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। যিহেতু আপোনালোকৰ আপডেট আহি গৈছে, এডমিট কাৰ্ডৰ গোটেইখিনি তথ্য আপোনালোকে পাইছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে অফিচিয়েলি আপডেটে আপোনালোকক এটা জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে গমেই পাইছে 3 অক্টোবৰৰ পৰা আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব আৰু 23 ছেপ্টেম্বৰ অৰ্থাৎ অহা কাইলৈৰ পৰা আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হোৱা ষ্টাৰ্ট হৈ যাব। ভাল খবৰ এইটোৱে যে আপোনালোকে এবাৰ ফিজিকেল দিলে আপোনালোকৰ কনিষ্টেবল লেভেলৰ পদসমূহত আপোনালোকে ফিজিকেল দিব নালাগে। এটা ফিজিকেল দিলে আপোনালোকে হৈ যাব। কিন্তু ইয়াতে এটা কথা আছে, চাওক, মই আপোনালোকক আগতে ভিডিঅ'ৰ মাধ্যমেৰে জনাইছিলোঁ যে আপোনালোকে ফিজিকেলৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাওক। এইবাৰ অসম পুলিচে অতি সোনকালে প্ৰচেছটো শেষ কৰিবলৈ গৈ আছে। প্ৰতিটো ভিডিঅ'তে জনাইছিলোঁ আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাব লাগিব, তেতিয়াহে আপোনালোকে ফিজিকেলটো ক্লিয়াৰ কৰিব পাৰিব। আৰু ফিজিকেলটো এনেকুৱা যে আপোনালোকৰ কনিষ্ঠ লেভেলত যিমান পদ আছে, আপোনালোকৰ AB, UB, AP আৰু যিমান পদ আছে, আপোনালোকে প্ৰতিটোতে বেলেগ বেলেগকৈ ফিজিকেল দি থাকিব নালাগে। এবাৰ ফিজিকেল দিলেই হৈ যাব। কিন্তু ইয়াত কথাটো এইটোৱে হৈছে যে ফিজিকেল আপোনালোকে ভালদৰে ক্লিয়াৰ কৰিব লাগিব, কাৰণ ফিজিকেল কাট অফ যথেষ্টখিনি যাব এইবাৰ। আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টৰে নহওক কিয় এক্সিলেণ্ট আনিব লাগিবই, এইটো আপোনালোকে মনত ৰাখিব। আৰু আপোনালোকক মই ভিডিঅ'ত জনাই দিম কোনখন ডিষ্ট্ৰিক্টত ফিজিকেলত কিমান কাট অফ ইয়াৰ আগতে গৈছিল। অফিচিয়েল আপডেট সেই মাৰ্কৰ অনুযায়ী হয়তো পইণ্টত অকণমান কম বেছি হ'ব পাৰে, কাৰণ আগতে হৈ যোৱা ফিজিকেলতো কাট অফ যথেষ্টখিনিয়ে গৈছিল, কাৰণ এক্সিলেণ্ট থকা ল'ৰাবিলাকৰে নাম আহিছিল প্ৰায় সংখ্যক ডিষ্ট্ৰিক্টতে। সেই হিচাপত মই অফিচিয়েল নটিফিকেশ্যনখন জনাই দিম কিমান মাৰ্ক গৈছিল কোনখন ডিষ্ট্ৰিক্টত, কোনটো কেটেগৰীত বা কোনটো কাষ্টৰ, গোটেইখিনি তথ্যই জনাম। ভাল খবৰ এইটোৱে যে এবাৰ ফিজিকেল দিলে হৈ যাব প্ৰতিটো কনষ্টেবল লেভেলৰ পদত। আৰু বেয়া খবৰ এইটোৱে, যদি প্ৰথম আপোনালোকে ফিজিকেলত ফেইল কৰে, তেতিয়াহ'লে আপোনালোকে আৰু গোটেইকেইটা পদতে ফেইল কৰা বুলি তেওঁলোকে ধৰি ল'ব। সেইটোৱে আপোনালোকৰ বাবে এইবাৰ বেয়া খবৰ যে ফিজিকেল ফেইল কৰিলে গোটেইকেইটা পদতে আপোনালোকে ফেইল কৰা বুলি তেওঁলোকে ধৰি ল'ব। আপোনালোকে ফিজিকেলটো ভালদৰে দিব লাগিব, তেতিয়াহে আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব অসম পুলিচৰ ফিজিকেল। আৰু চাকৰি ল'বলৈ হ'লে ফিজিকেলত ভাল মাৰ্ক আনিব লাগিব। আৰু ৰিটাৰ্ণ এক্সামৰ কথা আপোনালোকে ভালদৰে গমেই পাইছে ইতিমধ্যে যে ৰিটাৰ্ণ এক্সামত বহুত মাৰ্ক গুচি যায় আৰু ৰিটাৰ্ণ এক্সামৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে প্ৰিপাৰেশ্যন নকৰে। যদি আপোনালোকে ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলোৱা নাই, তেতিয়াহ'লে ৰিটাৰ্ণ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাওক, লগতে ফিজিকেলৰ কাৰণেও ভালদৰে এইকেইদিনত প্ৰিপাৰেশ্যনটো চলাওক। ভিডিঅ'টোৰ মাধ্যমেৰে এইখিনি কথাই জনাবলৈ চেষ্টা কৰিলোঁ, যাতে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাই আৰু এইবাৰ ফিজিকেলটো ভালদৰে ক্লিয়াৰ কৰিব পাৰে। ABত আপোনালোকৰ আছে 3টা ইভেণ্ট, ৰানিং, লং জাম্প আৰু চিন-আপ আৰু লং জাম্পত আপোনালোকে এক্সিলেণ্ট মাৰ্ক আনিবলৈ চেষ্টা কৰক। যিকোনো ডিষ্ট্ৰিক্টৰে নহওক কিয় আপোনালোকে এক্সিলেণ্ট মাৰ্ক আনক আৰু আপোনালোকৰ নাম নিশ্চয় আহিব ৰিটাৰ্ণ এক্সামৰ কাৰণে। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কোনখন ডিষ্ট্ৰিক্টত কিমান কাট অফ গৈছিল আগতে ফিজিকেল সেইখিনি জনাম। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।